সকলোকে নমস্কাৰ জনাই মই হিমাদ্ৰী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈকে। আজি দেখাব বিচাৰিছোঁ মই সিহঁতৰ লগত কৰা দুটা এক্টিভিটি। এটা এক্টিভিটি হৈছে ৰঙৰ ধাৰণা বিভিন্ন প্ৰক্ৰিয়াৰে মই সিহঁতক দি থাকোঁ। আজি অলপমান বেলেগ ধৰণে দিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এটা নতুন এক্টিভিটি কৰিলোঁ। আমাৰ অংগনবাড়ী যিসকলে কৰে তেওঁলোকে নিশ্চয় জানে যে আমাৰ পোষণ ট্ৰেকাৰ বুলি এটা এপ আছে। এপটোত মানে ECC লাৰ্ণিং বুলি এটা ভাগ আছে। আমি ECC লাৰ্ণিংটোত দিনেও কমেও দুটা এক্টিভিটি কৰা দেখাব লাগে। তাৰ পৰাই এটা মই এক্টিভিটি বাছি ল'লোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ। এক্টিভিটিটো হৈছে এনেকুৱা ধৰণৰ, এই যে দেখিছে মই বৰ্ড এখন লৈ আছোঁ যে কিবাকিনি কৰি আছোঁ, মানে মোৰ কেন্দ্ৰটোৰ ভিতৰৰ মানচিত্ৰখন মই সিহঁতক সুধিয়ে আঁকিম। মানে ক'ত কি আছে সিহঁতেনো ক'ব পাৰে নে নোৱাৰে চাওঁচোন বাৰু। আৰু এইটো বৌদ্ধিক বিকাশৰ কাৰণেও ভাল এইটো এক্টিভিটি, সেয়ে মই কৰোঁ বুলি ভাবিলোঁ। আপোনালোকেও ইচ্ছা কৰিলে কৰি চাব পাৰে। এতিয়া মই কি কৰিলোঁ, কেনেকৈ কৰিলোঁ আপোনালোকক দেখাই যাম, একদম শেষলৈকে চাই যাওক ভিডিঅ'টো। এইটো হৈছে আমাৰ গোটেইটো ক্লাছৰুম। দৰ্জাখন এইফালে থাকিব। এইখন হৈছে দৰ্জা, হয়নে? হয় নহয়? আমাৰ দৰ্জাত এনেকৈ খাচকৈ আছে, হয়নে? গ্লাছ আছে নাই এনেকৈ আছে? এখন দৰ্জা আৰু কি থাকিব কোৱা? দৰ্জাখনৰ চাইডত কি থাকিব কোৱা? এখন কোৱা। খিৰিকী কোনখিনি থাকিব এতিয়া দেখুৱাই দিয়া মোক। ইয়াত খিৰিকী, এইখন খিৰিকী। খিৰিকী নাহা এইফালে চোৱা। আৰু এখন খিৰিকী থাকিব নেকি? কোনখিনি থাকিব? খিৰিকীখন দীঘল নিচিনা, হয়নে? তোমালোকে নিদিবা হেঁচা। তাৰপিছত দৰ্জা খিৰিকী হৈ গ'ল। আৰু কি দিম এতিয়া কোৱা? আৰু কি দিম? সেইটো হৈছে আলমাৰিটো, হয়নে? আলমাৰিটো আমি এইটোতে খিৰিকীখনৰ ওচৰতে আছে, হয়নে? আলমাৰিটো এইটো হৈছে আলমাৰি কৰ্ণাৰ, হয়নে? আৰু কি আছে কোৱা? আৰু কি দিম? আৰু এটা আলমাৰি এইখিনিতে দিলোঁ। আৰু কি দিম কোৱা? আৰু কি দিম কোৱা? ABCD আমি আমাৰ ইয়াত এনেকৈ এলফাবেট লগাই দিছোঁ, হয়নে? ABCD E F G H। এইফালে আছে H, তাৰপিছত এইফালে কি আছে? I। আৰু কি আছে? এইফালে আছে K L M ধনু N O P Q R S T V আছে, হয়নে? তাৰপাছত ইফালে আছে W। তাৰপাছত এইখিনি কি আছে? X Y Z। হৈ গ'ল নে? এইখিনিতে কিবা এটা আছিল কিন্তু কি আছিল কোৱাচোন? এইখিনিতে বুজিলো? খিৰিকী সেইটো হৈছে কি? পাহৰি মাহী আহা। এইটো কি বনাই? খিচিৰি বনাই, হয়নে? এনেকে এটা আলমাৰি আছে, তাৰপিছত এইখিনিতে আছে বাহিৰৰ টেবুলখন, গেছৰ টেবুলখন, হয়নে? এইটো গেছ, হয় নাই? এইটো আলমাৰিটো বাহিৰৰ দালি চাউল থকা আলমাৰিটো, আৰু এইটো গেছ, হয়নে? আৰু কি আছে কোৱা? আৰু টেবুল। কোনখন টেবুল? এইখিনিত আছে কি? টেবুল। আৰু পাহৰিলা? আৰু কি আছে? আৰু এই দুজনী বহাৰ ভাল টেবুল কাৰণে বহুত টেবুল কৰা। পাহৰিলা? ইয়াত আছে টেবুল। এইখিনিতে আছে আমাৰ কি? কি আছে? সেলফি কৰ্ণাৰ, য'ত আমি ফটো উঠো। এইটো সেলফি কৰ্ণাৰটো যে সেলফি কৰ্ণাৰ আছে। এইখিনিত কি আছে? কি আছে? সেলফি কৰ্ণাৰ। এইয়া টেবুল বনি গ'ল। তাৰপিছত আৰু
আৰু এইকেইটা তোমালোকে খেলা বস্তু কিছুমান আছে আৰু মানে আমাৰ বিশেষকৈ এইখিনিয়ে আছে আমাৰ ক্লাছত কিন্তু ৱালতো কিছুমান বস্তু লাগি আছে হয় নহয় ৱালত কিছুমান এইবিলাক ছবি তবি লাগি লগাই থৈ দিছিলোঁ সেইবিলাক আমি ইয়াত দেখাব নোৱাৰোঁ হয়নে এইটো কি আমাৰ ক্লাছৰুম প্ৰথমতে এখন কি দৰ্জাখনৰ দুইটা চাইডে কি আছে দুখন খিৰিকীখনৰ লগতে এটা কি আছে আলমাৰী মানে আমাৰ কৰ্ণাৰ হয়নে কৰ্ণাৰ আছে তাৰপিছত ৱালৰ ওপৰত কি লাগি আছে মাতাচোন তাৰপাছত চাৰিওফালে তোমালোকে বহা টেবুলবিলাক আছে এনেদৰে সিহঁতকে সুধি মই এই বৰ্ডত আঁকিলোঁ মোৰ কেন্দ্ৰৰ ভিতৰৰ মানচিত্ৰখন আৰু এয়া মই দেখাই দিছোঁ আপোনালোকক আকৌ এবাৰ এনেদৰে ওপৰত এলফাবেটবোৰ আছে সিহঁতে ধুনীয়াকৈ কৈ গৈছে ক'ত কি আছে আৰু দৰ্জা খিৰিকী কৰ্ণাৰত থকা আলমাৰীবিলাক সকলোখিনি সিহঁতে কৈ গৈ আছে মই আঁকি গৈ আছোঁ আঁকাত অৱশ্যে ভাল নহয় দেই এনেই মই কিবা এটা চিম্বলহে বহাই গৈছোঁ আৰু আঁকাত একেবাৰেই বেয়া মই তথাপিতো সিহঁতৰ ফূৰ্তিৰ কাৰণে কৰিলোঁ আৰু এইটো বৌদ্ধিক বিকাশৰ কাৰণেও ভাল এনেধৰণৰ এক্টিভিটিবিলাক আৰু সিহঁতে বিশ্বাস কৰোঁ খুবেই ফূৰ্তি পালে এক্টিভিটিটো কৰি আৰু এনেকুৱা ধৰণৰ অলপ বেলেগ এক্টিভিটি কৰিলে সিহঁতেও ভাল পায় সিহঁতৰ কেন্দ্ৰলৈ অহা এটা বেলেগ ধৰণৰ এটা উৎসাহ আহি যায় নহয় জানো সেয়ে মই ভাবি এনেধৰণৰ অকণমান বেলেগ ধৰণৰ কিছুমান এক্টিভিটি কৰি থাকোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এতিয়া চাব ৰঙৰ এক্টিভিটিটো আমি নতুন কালাৰ যেনেকৈ বনাব পাৰি নতুন কালাৰ আমি যেনেকৈ বনাব পাৰোঁ হয় নহয় দুটা কালাৰ মিলাই এটা নতুন কালাৰ বনাব পাৰোঁ যে এইটো কি কালাৰ নীলা ৰং কি ৰং হালধীয়া এতিয়া আমি নীলা আৰু হালধীয়া মিলাই দিয়া কি ৰং হৈ গ'ল সেউজীয়া মানে বুজি পালা নীলা আৰু হালধীয়া মিলি কি ৰং হৈ গ'ল সেউজীয়া এইটো কি ৰং আৰু এইটো হালধীয়া এইটো কি ৰং হালধীয়া এতিয়া আমি দুইটা ৰং লগাই দিম মিক্স কৰি দিম কি ৰং হৈ গ'ল কমলা ৰং কি ৰং নীলা এইটো কি ৰং ৰেড মানে ৰঙা আমি দুইটা লগাই দিম দেই নীলা লাগিলে কি হ'ব এইটো কি ৰং ব্ৰাউন কালাৰ কি ৰং এইটো ব্ৰাউন কালাৰ মানে মটীয়া ৰং হয়নে এইটো কি ৰং কলা আৰু এইটো ৰঙা এতিয়া দুইটা লগাই দিম ৰঙা নীলা কি হৈ গ'ল পাছত এইটো হৈছে বেঙুনীয়া কি ৰং হৈ গ'ল বেঙুনীয়া এইটো হৈছে ৰঙৰ এক্টিভিটি সিহঁতৰ লগত আজি কৰালোঁ আগদিনাখনে মই কৈছিলোঁ কৰাম বুলি সেইকাৰণে সিহঁতে একদম এক্সাইটেড হৈ আহিছে ল'ৰা ছোৱালীৰ সংখ্যা আজি কম আছে যেনিবা সেইকাৰণে ভাবিছিলোঁ নকৰাওঁ বুলি কিন্তু সিহঁতৰ উৎপাততে মই কৰাব লগা হ'ল তাৰপাছত হাতত যেতিয়া ৰংবোৰ লাগিলে ভাবিলোঁ কিয়নো এনেই যাব দিওঁ এইটো সৎকামতে লগাওঁ সেই বহী এখন আনি বহী পাতত উকা পাতত সিহঁতৰ হাতৰ চাপবোৰ বহালোঁ এনেদৰে আৰু সিহঁতৰ নাম লিখি সিহঁতৰ যি পৰ্টফলিঅ' বেগ আছে সেই পৰ্টফলিঅ' বেগত সিহঁতৰ হাতৰ চাপবোৰ থৈ দিলোঁ আৰু এই দুটা এক্টিভিটি আজি কৰালোঁ আৰু আপোনালোকে কেনেধৰণৰ ভিডিঅ' মোৰ পৰা চাব বিচাৰে বা কেনেধৰণৰ এক্টিভিটি ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট কৰি জনাবচোন মই চেষ্টা কৰিম আপোনালোকলৈ তেনেধৰণৰ ভিডিঅ' আগবঢ়াবলৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক এটা কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা কথা আপোনালোকে যদি মোৰ চেনেলত একেবাৰে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব পুনৰ লগ পাম এনেধৰণৰ নতুন ভিডিঅ' লৈ আজিলৈ আহিছোঁ ধন্যবাদ।